চাৰ্টিফাই কপি কেনেকৈ অনলাইনত আবেদন কৰিব আৰু কেনেকৈ চাৰ্টিফাই কপিটো ডাউনলোড কৰিব লাগিব, কেনেকৈ চেক কৰিব লাগিব আৰু আবেদন কৰিবলৈ হ'লে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকৰ চাৰ্টিফাই কপিৰ প্ৰয়োজন হৈ গৈছে, এতিয়া আপোনালোকে কেনেকৈ চাৰ্টিফাই কপিৰ কাৰণে অনলাইনত আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনালোকৰ ID আৰু পাছৱৰ্ডটো বহাই দিব লাগিব। যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ID পাছৱৰ্ডটো নাই, যদি লাগে কমেণ্টত কৈ দিব, মই আপোনালোকক ID পাছৱৰ্ডটো দি দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ইমেইল ID আৰু যিটো আপোনালোকৰ পাছৱৰ্ড বা ইউজাৰ নাম আছে, ইয়াত আপোনালোকে ইউজাৰ নেমটো বহাই দিব। এতিয়া আপোনালোকে লগইনৰ ওপৰত ক্লিক কৰিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে এতিয়া ইয়াত ইমেইল ID ফাৰ্ষ্ট বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ইউজাৰ নেম আছে, ইয়াত ইউজাৰ নেমটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ডিষ্ট্ৰিক্টৰ অফিচিয়েল হোম পেজটো আপোনাৰ ওচৰত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব, ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। ইয়াত চাব, ইয়াত চিলেক্টত ক্লিক কৰিব। ইয়াত ছাৰ্ভিচৰ নামবোৰ আহি যাব। আপোনালোকে ইয়াত চাৰ্চ কৰিব ইলেক্ট্ৰিকেল ৰ'ল। আপোনালোকে লিখি ইয়াত চাৰ্চ কৰি দিব, ইলেক্ট্ৰিকেল লিখি চাৰ্চ কৰি দিব। ইয়াত কিন্তু আহি যাব এনেকুৱাকৈ চাৰ্টিফাই কপি অফ ইলেক্ট্ৰিকেল ৰ'ল। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব চাৰ্টিফাই কপি অফ ইলেক্ট্ৰিকেল ৰ'ল। ইয়াত চাব, আপোনালোকে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা ছাৰ্ভিচৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব গ'ৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে গ'ৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে অনলাইন। এতিয়া আপোনালোকে অনলাইনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব ছাবমিট অনলাইন। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফৰ্মটো ইয়াত ভালকৈ ফিল আপ কৰিব লাগিব। যদি আপোনালোকে ইয়াত কিবা এটা ভুল কৰে তেনেহ'লে আপোনালোকৰ চাৰ্টিফাই কপিটো নহ'ব বা ইয়াত ৰিজেক্ট হৈ যাব। কেনেকৈ ফিল আপ কৰিব লাগিব জানি লওক। ফাৰ্ষ্ট চাব দিয়া আছে লেংগুৱেজ। ফাৰ্ষ্ট আপোনালোকে ইয়াত লেংগুৱেজ চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে ইংলিছ, আছামিজ, বেংগলী, বড়ো। এতিয়া আপোনালোকে যিটো ভাষাত আপোনালোকে চাৰ্টিফিকেট ল'ব, আপোনালোকে ইয়াত ফাৰ্ষ্ট লেংগুৱেজ চিলেক্ট কৰি লৈ ল'ব। মই লৈছোঁ ইংলিছ। ইয়াত আহি যাব এপ্লিকেশ্যন বা আবেদনকাৰী নাম। এতিয়া আপোনালোকে যিজনৰ নামত আবেদন কৰিব তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব আৰু যিটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে, ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। ফাৰ্ষ্ট আপোনাৰ ফুল নেম, তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ বহাই দিব। তলত চাব ইয়াত দিছে ডেট অফ বাৰ্থ। যদি আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো জানে, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু ইয়াত একো নহয়। সেইকাৰণে আপোনালোকে ইয়াত চাই ফিল আপ কৰিব। ইয়াত চাব যিহেতু মোবাইল নম্বৰ ষ্টাৰ মাৰ্ক দিয়া আছে, আপোনালোকে ইয়াত মোবাইল নম্বৰটো দিব লাগিব। আৰু যদি ইয়াত ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, ফোন নম্বৰ, আপোনাৰ আধাৰ কাৰ্ড নম্বৰ, পেন কাৰ্ড নম্বৰ, ইয়াত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়। যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে মই এইবোৰ ফিল আপ নকৰোঁ। ইয়াত চাব পেন কাৰ্ড নম্বৰ, ইমেইল আইডিত ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে সেইবোৰ দিলেও হ'ব, নিদিলেও কিন্তু একো নহয়। এতিয়া আপোনাৰ ওচৰত আহি যাব এড্ৰেছ। এতিয়া ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আছে, চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাৰ্কেলৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত নাম আহি যাব। আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনালোকৰ সম্পূৰ্ণ পাৰ্মানেণ্ট এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। চাৰ্কেলৰ নাম, অফিচৰ নাম, আপোনাৰ যদি ঘৰ নম্বৰ জানে ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। আপোনাৰ মৌজা নাম, ইয়াত আপোনাৰ ভিলেজ নাম চিলেক্ট কৰি
লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে ষ্টুডেণ্টৰ পৰা আপোনাৰ গাঁৱৰ নামলৈকে বা আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰলৈকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব। আপোনাৰ থানাৰ নাম, পোষ্ট অফিচৰ নাম, পিনক'ড নম্বৰ ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো বহাই দিব। এতিয়া আপোনাৰ ওচৰত আহি যাব আদাৰ ডিটেইলছ। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট নেম অফ দ্য LIC। এতিয়া ফাৰ্ষ্ট আপোনালোকৰ যিটো LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ LIC নম্বৰ আছে ইয়াত আপোনাৰ LIC নম্বৰটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো আৰু আপোনালোকৰ LIC নম্বৰটো নাজানে তেনেহ'লে আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব, তাত কিন্তু আপোনালোকৰ LIC নামটো দিয়া আছে। আপোনালোকে আপোনাৰ ভোটাৰ ID কাৰ্ডটো চাৰ্চ কৰিব, তাত নাম আহি আছে। আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ LIC নামটো বহাই দিব আৰু LIC নম্বৰটো বহাই দিব। আৰু ইয়াত চাব 3 নম্বৰত দিয়া আছে ভোট কেন্দ্ৰৰ নাম। এতিয়া আপোনালোকে যিটো চেণ্টাৰত ভোট দি আছে আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো বহাই দিব লাগিব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ চেণ্টাৰৰ নম্বৰটো বহাই দিব। ইয়াত চাব LIC নাম, নম্বৰ আৰু ভোট কেন্দ্ৰৰ নম্বৰ। তাৰপিছত ইয়াত চাব দিয়া আছে পাৰ্ট নম্বৰ। যিহেতু পাৰ্ট নম্বৰত ষ্টাৰ মাৰ্ক দিয়া নাই, যদি আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব বিচাৰে বহাই দিব পাৰে, নিদিলেও কিন্তু ইয়াত একো নহ'ব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব ইয়াত দিয়া আছে এতিয়া আপোনালোকৰ গাঁৱৰ নাম আৰু ইয়াত পাৰ্ট নম্বৰ দিব পাৰে, নিদিলেও কিন্তু একো নহয়। অথবা আপোনাৰ জিপি নামে দিব পাৰে, জানিলে দিব, নাজানিলে নিদিলেও একো নহয়। ইয়াত চাব দিয়া আছে ইয়াৰ অফ দ্য ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে কিমান চনৰ চাৰ্টিফাই কপি ল'ব, ইয়াত আপোনালোকে চনটো বহাই দিব লাগিব। যেনেকৈ 1951 বা 71, 74, 66। এতিয়া আপোনালোকে যিমান চনৰ আপোনালোকে চাৰ্টিফাই কপিটো ল'ব ইয়াত আপোনালোকে ইয়াত চনটো বহাই দিব লাগিব। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ যিটো চনৰ আপোনালোকে চাৰ্টিফাই কপি ল'ব এতিয়া আপোনালোকে ইয়াত চনটো বহাই দিব। 74 বা 71 বা 77 আপোনালোকে ইয়াত চনটো বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে এতিয়া ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ বহাই দিব লাগিব। আপোনাৰ ভোটাৰ লিষ্টৰ চিৰিয়েল নম্বৰ দিব লাগিব, আপোনাৰ ফুল নেম দিব লাগিব, আপোনাৰ ইয়াত গাৰ্জিয়েন নেম দিব লাগিব, ইয়াত আপোনাৰ জেণ্ডাৰ ছেট কৰি ল'ব লাগিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ বয়স আছে ইয়াত আপোনালোকৰ বয়সটো বহাই দিব। যদি আপোনাৰ ফেমিলিৰ বা আপোনাৰ নামত খালী চাৰ্টিফাই কৰি লয় তেনেহ'লে আপোনালোকে খালী ইয়াত আপোনালোকৰ নামটো বহাই দিব। যদি আপোনাৰ পৰিয়ালৰ যিমান কেইজনৰ নামত আপোনালোকে চাৰ্টিফাই কপিটো ল'ব ইয়াত আপোনালোকে এডত ক্লিক কৰিব। ইয়াত আৰু এটা চেম অপশ্যন আহি যাব। এনেকৈ আপোনালোকে ইয়াত অপশ্যনটো ফিল আপ কৰিব লাগিব। ভোটাৰ লিষ্ট চিল নম্বৰ বহাই দিব লাগিব, আপোনাৰ ফুল নেম বহাই দিব লাগিব, আপোনাৰ গাৰ্জিয়েন নেম বহাই দিব লাগিব, ইয়াত আপুনি জেণ্ডাৰ ছিলেক্ট কৰি ল'ব লাগিব, ইয়াত আপোনালোকৰ বয়সটো বহাই দিব লাগিব। এতিয়া আপোনালোকে যিমানজনৰ চাৰ্টিফাই কপিটো ল'ব বিচাৰে এটা পেজত ইয়াত আপোনালোকে সকলো নাম বহাই দিব পাৰে। অথবা যদি খালী আপোনাৰ নামত চাৰ্টিফাই কপি লয় তেনেহ'লে খালী ইয়াত আপোনাৰ নামটো বহাই দিব। এতিয়া ইয়াত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন। এতিয়া আপোনালোকে ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব জানি লওক। ইয়াত চাব 1 নম্বৰত দিয়া আছে ভোটাৰ ID কাৰ্ড অথবা ইয়াত আপোনাৰ ভোটাৰ তালিকা আপলোড কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ ভোটাৰ ID কাৰ্ড আছে এইটো ফটো তুলি বা স্কেন কৰি ইয়াত PDF বনাই আপলোড হৈ যাব। অথবা যদি আপোনালোকৰ ভোটাৰ লিষ্ট আছে ইয়াত ভোটাৰ লিষ্ট আপলোড কৰিলে কিন্তু হৈ যাব। ইয়াত ভোটাৰ ID কাৰ্ড অথবা ভোটাৰ তালিকা আপোনালোকে ফাৰ্ষ্ট ডকুমেণ্টবোৰ PDF বনাই ল'ব। তাৰপিছত আপোনালোকে ব্ৰাউজাৰ ফালত ক্লিক কৰি আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্ট আপলোড কৰি দি দিব। ভোটাৰ ID কাৰ্ড অথবা আপোনালোকৰ ইয়াত ভোটাৰ লিষ্টটো আপলোড কৰি দি দিব। 2 নম্বৰত আহি যাব এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে তাত ছিগনেচাৰ কৰিব লাগিব, কৰি আপোনালোকে ইয়াত স্কেন কৰি PDF বনাই আপলোড কৰি দি দিব। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব বা ক'ৰ পৰা আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব লাগিব সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ভোটাৰ ID কাৰ্ডটো আপলোড কৰিব PDF বনাই। 2 নম্বৰত আপোনালোকে ইয়াত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো PDF বনাই ইয়াত আপলোড কৰি দি দিব। আৰু ইয়াত একো ডকুমেণ্ট দিব নালাগে। ওপৰত দিব 3টা পেজ, তলত দিব 2টা পেজ। এতিয়া আপোনালোকে ইয়াত যি কেপচা আহিছে কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত পে'মেণ্টৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে ইয়াৰ পৰা এটা 30 টকা পে'মেণ্ট
কৰি দিব। অকলে আপোনালোকৰ ওচৰত এটা ৰিচিপ্ট আহি যাব। আপোনালোকে ৰিচিপ্টটো প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিব। এতিয়া আপোনালোকে ৰিচিপ্টটো কিন্তু আপোনালোকৰ চাৰ্টিফাইড কপিটো ডাউনলোড কৰিব লাগিব। এতিয়া যদি আপোনালোকে আগতে আবেদন কৰিছিল চাৰ্টিফাইড কপিৰ কাৰণে, কেনেকৈ আপোনালোকে চেক কৰিব লাগিব যে আপোনাৰ চাৰ্টিফাইড কপিটো ভেৰিফাই হৈছে নে হোৱা নাই বা কিমান দূৰ একচেপ্ট হ'ল নে নহ'ল, কেনেকৈ চেক কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট এনেকুৱাকৈ এপ্লিকেশ্যন কৰিব অনলাইনত। এতিয়া কেনেকৈ আপোনালোকে চেক কৰিব লাগিব চাৰ্টিফাইড কপিটো চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত ই-ডিষ্ট্ৰিক্ট লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত লিংক আহি যাব ই-ডিষ্ট্ৰিক্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত আহি যাব ই-ডিষ্ট্ৰিক্ট, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। যেতিয়া আপোনালোকে অনলাইনত আবেদন কৰিছিল যিটো এপ্লিকেশ্যন নম্বৰ ওলাই আহিছে, এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত যদি 1 নম্বৰ ঘৰ দিয়া আছে, ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট ই-ডিষ্ট্ৰিক্ট লিখি চাৰ্চ কৰি দিব। ইয়াত যদি 1 নম্বৰ লিংক আছে ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ অপশ্যন লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব। বহাই দি আপোনালোকে এতিয়া ইয়াত চাব দিছে ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেটাছ। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ডিটেইলছবোৰ সম্পূৰ্ণ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব আপোনালোকে কিমান তাৰিখে আবেদন কৰিছে, আপোনাৰ নাম ইয়াত ডিটেইলছটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ হৈছে নে হোৱা নাই বা কিমান দূৰ হ'ল, আপোনালোকে ইয়াৰ পৰা সকলো প্ৰচেছ জানিব পাৰিব। যদি আপোনালোকে আবেদন কৰিছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ চাৰ্টিফাইড কপিটো হৈছে নে হোৱা নাই। আপোনালোকে এনেকৈ চেক কৰিব লাগিব। আৰু যদি আপোনালোকৰ চাৰ্টিফাইড কপিটো এপ্ৰুভ হৈছে, কেনেকৈ আপোনালোকে চাৰ্টিফাইড কপিটো ডাউনলোড কৰিব লাগিব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। চাৰ্টিফাইড কপি অনলাইনত আবেদন কৰিবলৈ হ'লে 2 নম্বৰ ডকুমেণ্ট লাগে এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব বা কেনেকৈ ডাউনলোড কৰিব লাগিব জানি লওক। এতিয়া আপোনালোকে ই-ডিষ্ট্ৰিক্ট লিখি চাৰ্চ কৰি দিব। আপোনালোকে আৰু এবাৰ ই-ডিষ্ট্ৰিক্টৰ হোম পেজত আহি যাব। ইয়াত চাব আপোনালোকে এনেকুৱাকৈ চেক কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু এবাৰ ই-ডিষ্ট্ৰিক্টৰ হোম পেজত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 3 নম্বৰত দিয়া আছে এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু সকলো ফৰ্ম অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব আপোনালোকে যেতিয়া এপ্লিকেশ্যন ফৰ্মৰ ওপৰত ক্লিক কৰিব, ইয়াত সকলো ফৰ্ম অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 8 নম্বৰত দিয়া থাকিব এপ্লিকেশ্যন ফৰ চাৰ্টিফাইড কপি অফ ইলেক্ট্ৰিকেল। ইয়াত চাব ডাউনলোডৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ফৰ্ম প্ৰিণ্ট কৰি ফিল আপ কৰিব লাগিব। যেনেকুৱাকৈ আপোনালোকে অনলাইনত ফিল আপ কৰিলে ছেম প্ৰচেছ আপোনালোকে ইয়াত অফলাইনত ফিল আপ কৰিব লাগিব। অফলাইনত ফিল আপ কৰি আপোনালোকে এইটো ফৰ্ম স্কেনিং কৰি PDF বনাই লৈ ল'ব। দুটা ফৰ্ম একেলগে PDF বনাব। PDF বনাই আপোনালোকে ইয়াত আপলোড কৰিলে কিন্তু হৈ যাব। 1 নম্বৰত আপলোড কৰিব আপোনালোকৰ ভোটাৰ ID কাৰ্ড অথবা ভোটাৰ লিষ্ট। 2 নম্বৰত আপলোড কৰিব এইটো এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে যেনেকুৱাকৈ অনলাইনত ফিল আপ কৰিছে ছেমকৈ আপোনালোকে ফৰ্মটো ভালকৈ চাই ইয়াত ফিল আপ কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে স্কেন কৰি ইয়াত আপলোড কৰিলে কিন্তু হৈ যাব। এতিয়া যিসকলৰ চাৰ্টিফাইড কপি এপ্ৰুভ হোৱা নাই বা পেণ্ডিঙত হৈ আছে বা ৰিজেক্ট হৈছে কিহৰ, এতিয়া আপোনালোকে চাৰ্টিফাইড কপিটো কেনেকুৱাকৈ আপোনালোকে অতি সহজে বা অতি কম সময়ৰ ভিতৰত আপোনালোকে এপ্ৰুভ কৰিব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম যে আপোনালোকে ক'ত গ'লে আপোনাৰ চাৰ্টিফাইড কপিটো অতি সোনকালে এপ্ৰুভ হৈ যাব বা আপোনালোকৰ চাৰ্টিফাইড কপিটো হৈ যাব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ চাৰ্টিফাইড কপিৰ প্ৰয়োজন হৈছে আপোনালোকে অতি সোনকালে ই-ডিষ্ট্ৰিক্ট অফিচত যাই চাৰ্টিফাইড কপিৰ কাৰণে অনলাইনত আবেদন